2021 বাবে নিৰ্বাচনী ৰণৰংকা অসম গণ পৰিষদৰ আমগুৰি সমষ্টিৰ চাৰিঙত অসম গণ পৰিষদৰ কৰ্মী সভা আমি বিজেপিৰ তলত নহয় বিজেপিৰ লগত বুলি মন্তব্য অতুল বৰাৰ কংগ্ৰেছ আৰু AIUDF হৈছে দুটা অজকৰ দুয়োটা লগ হৈ এতিয়া আনাকোণ্ডাৰ জন্ম দিছে আজমলক মুখ্যমন্ত্ৰী পাতিবলৈ বিচৰাতকৈ দুৰ্ভাগ্যজনক কথা নাই বুলি মন্তব্য কৰিলে অগপ সভাপতি অতুল বৰাই বিশাল কৰ্মী সভাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগপ নেতা কৰ্মী সমবেত হয় কৰ্মী সভাত অংশগ্ৰহণ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলটোৰ জ্যেষ্ঠ নেতৃবৃন্দই আৰু 2021 বাবে নিৰ্বাচনী ৰণদংকা অসম গণ পৰিষদৰ আমি ভিজুৱেলছ দেখুৱাইছো আমগুৰি সমষ্টিৰ চাৰিঙত এইদৰে অসম গণ পৰিষদে কৰ্মী সভা অনুষ্ঠিত কৰে আৰু আমি বিজেপিৰ তলত নহয় বিজেপিৰ লগত বুলি মন্তব্য কৰিলে অতুল বৰাই লগতে কংগ্ৰেছ আৰু AIUDF হৈছে দুটা অজগৰ আৰু দুয়োটা লগ হৈ এতিয়া আনাকোণ্ডাৰ জন্ম দিছে গতিকে আজমলক মুখ্যমন্ত্ৰী পাতিবলৈ বিচৰাতকৈ দুৰ্ভাগ্যজনক কথা নাই বুলি মন্তব্য কৰিলে এই কৰ্মী সভাত অগপ সভাপতি অতুল বৰাই কংগ্ৰেছ হৈছে অজগৰ আৰু AIUDF অজগৰ এই দুইটা হৈছে অজগৰ এটা সময়ত হুইজ বদৰুদ্দিন বুলি কোৱাৰ লগে লগে বদৰুদ্দিন আজমলে এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিছিল IMDTৰ পিছত সেইটো হৈছে AIUDF আৰু তৰুণ গগৈ ডাঙৰীয়াই অসমৰ খিলঞ্জীয়া মানুহৰ মৰম আদৰ হাদৰ সেই শব্দৰে বুটলি লৈছিল কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত আজি এই দুইটা অজগৰ এতিয়া লগ লাগিছে এইটো জাতিটোৰ কাৰণে কিন্তু ভয়াবহ জাতিটোৰ কাৰণে বহুত ভয় লগা কথা মানে কংগ্ৰেছ যেতিয়া AIUDFৰ ওচৰ চাপিব খুজিলে ইয়াৰ পৰা আপোনালোকে ধাৰণা কৰক যে কংগ্ৰেছে বুজি পাইছে যে কংগ্ৰেছৰ জামানা আৰু উকলি গৈছে AIUDFৰ লগ লাগিলে মানে সাম্প্ৰদায়িক ৰাজনীতি পোনপটীয়াভাৱে কৰিলে কংগ্ৰেছেও সাম্প্ৰদায়িক ৰাজনীতি কৰে পোনপটীয়াভাৱে সাম্প্ৰদায়িক ৰাজনীতি কৰিলেহে তেওঁলোক পুনৰ ক্ষমতালৈ অহাৰ সুবিধা থাকিব পাৰে আৰু এই দুইটা অজগৰে লগ লাগি এতিয়া জন্ম দিছে কিয়ৰ আন্নাকুণ্ডা কি জানেনে আন্নাকুণ্ডা এইটো অজগৰৰ দৰে ই মানে অজগৰে কি কৰে জীয়াই জীৱ জন্তুবিলাক গিলে ক'ৰবাত জংঘলত পৰি থাকে ক'ৰবাত চুকত পানীৰ কাষত পৰি থাকে আৰু থাপ মাৰি এইটো গিলে জীয়াই গিলে কিন্তু আন্নাকুণ্ডাটো এনেকুৱা ই মানে আন্নাকুণ্ডাটো হৈছে ই ছদ্মবেশী ই জংঘলত থাকোঁতেও গছৰ পাতৰ লগত মিলাই থাকে পানীৰ ওচৰত থাকোঁতেও তেনেধৰণে মিলাই থাকে ইয়াক ধৰিব নোৱাৰে আন্নাকুণ্ডাক ধৰিব নোৱাৰে আৰু আন্নাকুণ্ডাই কি কৰে প্ৰথমতে জন্তুটো মাৰে তাৰপিছত ই গিলে খায় আন্নাকুণ্ডাই গতিকে এই আন্নাকুণ্ডা কোন গম পাইছেনে এই কংগ্ৰেছ আৰু AIUDF লগ লাগি এতিয়া ছদ্মবেশী কিছুমান সৃষ্টি কৰিব খুজিছে মানে ছদ্মবেশত থাকিলে আন্নাকুণ্ডা হৈ থাকিলে মানুহে ধৰিব নোৱাৰিব নহ'লে AIUDF কংগ্ৰেছক মানুহে ভোট দিব নেকি আজিৰ দিনত কিয় দিব AIUDF কংগ্ৰেছ মিলাৰ পিছত একেলগ হোৱাৰ পিছত কিয় অসমীয়া মানুহে ভোট দিব কিয় জাতিক ভাল পোৱা মানুহে ভোট দিব তেওঁলোকে ছদ্মবেশ ধৰিবৰ কাৰণে ছদ্মবেশী ৰূপত তেওঁলোকে নতুন কেতবোৰ আঞ্চলিক শক্তিৰ জন্ম দিয়াৰ প্ৰচেষ্টা চলায়